আজি এই কলঙত বৰশী বাই পেলাই এইটো পালোঁ। বেছি নহয়, এইটো 3 পোৱামান হ'ব। দেউতাই হেৰি পুৰি খাওঁ কয়, এইটো পুৰি দিম বুজিছনে? এতিয়া পুৰি দিম। আৰু এইকেইটা মোৱা মাছ ইয়াত লাগিলে, জালত লাগিলে, মানে কাৱৈলাঙি জাল এখন পাতিছিলোঁ, তাতে সেই গৰৈকেইটাও লাগিলে। মানে আজি খাম আৰু দেই। মোৰ নিচিনা কোনে কোনে বৰশী বায়, এনেকৈ বৰশী বাই পেলাই কলঙত মাছ ধৰে জনাবচোন। বৰশীও পালোঁ, ইফালে জালো পাতিলোঁ, মাছ মাৰি আছোঁ, আৰু এইফালে মায়ে এইফালে বাচি আছে দেই। কেনেকুৱা মাছকেইটা ভালনে বাই? ভাল। এই গৰৈকেইটা কি কৰিব? পুৰিম। দেউতাক দিব। দেউতাই মানে গৰৈ মাছ পিটিকা খাওঁ খাওঁ কৰি আছে, মানে আনিব সময়ো মিলাব নোৱাৰোঁ। মাজতে আজি এসপ্তাহ আগত আনি পেলাই দিছিলোঁ, খাই পেলাই ভাল পালে মানে গৰৈ মাছৰ পিটিকাটো খাই পেলাই ভাল পালে কাৰণে আকৌ মানে কৈ থাকে গৰৈ মাছ আনিছোঁ পিটিকা বনাওঁ। আৰু আপোনালোকে যদি কোনোবাই এনেকৈ বৰশী বাব মন যায়, আমাৰ কলঙত আহিলেও হ'ল। আমাৰ হেনচুৱা মালিগাঁও, আমাৰ যিখন মৰা কলং বুলি কয়, আমাৰ নগাঁও ডিষ্ট্ৰিক্ট হয়। আৰু আপোনালোকে আহিব, আৰু আপোনালোকে যদি বৰশী বাবও নোৱাৰে, মই বৰশী দি মাছ উঠাই পেলাই আপোনালোকক খুৱাম। গতিকে আপোনালোকে একদম নিশ্চিন্ত মনে আহিব, আপোনালোকক একে মানে দামী মাছ এটা মই দিম আৰু। বাই বাই। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে যাৰ মাছ খাবলৈ মন যায় মোৰ ওচৰত আহিলে হ'ল, মই নিজে একদম মাছ এটা দিম আৰু দেই। বাই বাই।